नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा भगवान बुद्ध धम्म और सांघक तीनिबार बंदन करी सबके नमो बुद्धाय। आजिर पाठटुत आमी चाও जे जोवाबार राजकुमार सिद्धार्थए एजन बुढ़ा मानुह देखार पाছত मनटू दुख लगी केनेকৈ राजमहलলৈ घूरी आहिले। घूरी अহাৰ पिছত रजाक कले जे कपिलवस्तु चहरখন आकौ एबार चाবলৈ इच्छा কৰিছে। किन्तु राजकुमारे रजाक कले जे এইবাৰ সিহঁতে চহৰখন যোৱাৰ আগত জনসাধাৰণক খবৰটো দিবলৈ মানা কৰিলে। ৰজা শুদ্ধোধনে राजकुमारक आकौ चहरলৈ पठाবলৈ इच्छा नाছিল, किन्तु राजकुमारक अनुमति दिले। এইবাৰ राजकुमार सिद्धार्थ और छन्ना ভাল घৰৰ डेकार निचिना साज पोशाक पिंधि चहरলৈ गल, जाते कोनेও সিহঁতক চিনি नापाय। चहरत गई देखिले जे এইবাৰ चहरখন साजी थोৱা नाছিলে, মানুহবোৰো धुनिया धुनिया साज पोशाक पिंधा नाছিলে। এইবাৰ राजकुमारे देखिले जे साधारण মানুহবোৰে निजर निजर कामत व्यस्त হৈ আছিল। कमारे दा कटारी बनाई आसिल, सोनारे सोनर धुनिया धुनिया अलंकार बनाई आसिले आरु मिठाईवाला बिलाके विभिन्न विभिन्न धৰণৰ मिठाई बनाई आसिले। तो राजकुमारे गोटेइटु लक्ष्य करी भाबिले মানুহবোৰে निजर निजर कामत व्यस्त आरु हियते सुखी। तार पिছত राजकुमारे देखिले जे एजन मानुह माटित परि आसिले। हेई मानुहजने निजर पेटटु धरी माटित छटफटाई आसिले आरु जोर जोरके चिঞৰি कांदिब धरिले। तार गात बेगुनिया फुट फुट आसिले आरु चकुबुर उलटाई दिसिले आरु उखा लবলৈ उखाटो बहुत कष्टत লৈ आसिले। এইটোক देखि राजकुमार सिद्धार्थ दयालु स्वभावर कारणे दौड़ मारि এই মানুহজনৰ ওচৰত গৈ মানুহজনক মাটিৰ পৰা উঠাই এই ব্যক্তিজনৰ মূৰ তেখেতৰ কোলাত লৈ সুধিব ধৰিলে, কি হৈছে তোমাৰ, কি হৈছে? কিন্তু মানুহজনে একো উত্তৰ নিদিলে, অকল কান্দিয়ে आसिले। তেতিয়া राजकुमारे छान्नार फाले चाই सुधिले, छान्ना এই মানুহজনৰ কি হৈছে, केले हि एकো मात दिया নাই, तार चकुबुर केले उलटाई दिसे? তেতিয়া छान्नाई कले এই মানুহজনৰ प्लेग बेमार হৈছে, এই বেমাৰটোৰ কাৰণে মানুহজনৰ গাবোৰ বিষ কৰিছে আৰু পুৰি আছে আৰু হেইটোৰ কাৰণে মানুহজনে একো কথা কব পৰা নাই। তেতিয়া राजकुमार सिद्धार्थए छान्नाक आकौ सुधिले, এনেকুৱা মানুহ আৰু আছে নেকি, নে অকল ইয়াৰে এনেকুৱা হৈছে? তেতিয়া छान्नाई उत्तर दिले, নহয় राजकुमार, এনেকা মানুহ बहुत আছে
আৰু আপুনি যদি মানুহজনক এৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰো এই প্লেগ বেমাৰটো হ'বগৈ আৰু আপুনিও এনেকুৱা নিচিনা কষ্ট পাব। তেতিয়া ৰাজকুমাৰ সিদ্ধাৰ্থই আকৌ চান্নাক সুধিলে, বেমাৰ বুলি অকল প্লেগ বেমাৰেই আছেনে নে আৰু কিবা বেমাৰ আছে? তেতিয়া চান্নাই কয় যে এই পৃথিৱীত বিভিন্ন বেমাৰ আছে। কিছুমান বেমাৰ ইয়াতকৈ ভয়ানক আৰু ইয়াতকৈও বেছি বিষ হ'ব পাৰে। তেতিয়া আকৌ ৰাজকুমাৰ সিদ্ধাৰ্থই ক'লে, এই বেমাৰবিলাক চবৰে হ'ব পাৰেনে আৰু যেতিয়াও হ'ব পাৰেনে? তেতিয়া চান্নাই কয়, হয়, এই বেমাৰটো চবৰে হ'ব পাৰে আৰু কেতিয়াবাকে গম নোপোৱাকেও হৈ যাব পাৰে। এইটো শুনি ৰাজকুমাৰ সিদ্ধাৰ্থই দ্বিতীয়বাৰৰ কাৰণে বহুত দুখ কৰিলে। তাৰপিছত ৰাজকুমাৰে চান্নাক ক'লে, ব'লা ৰাজমহললৈ ঘূৰি যাওঁ। এইটো কৈ সিহঁতে আকৌ ৰাজমহললৈ ঘূৰি আহিলে। এইটো কৈ আজিৰ পাঠটো ইয়াতে সমাপ্ত কৰিছোঁ। সাধু সাধু সাধু।